পুনৰ লাহৰীঘাটত সংঘটিত হৈছে আন এক হত্যাকাণ্ড। এইবাৰ পত্নী পুত্ৰ মিলি হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। লাহৰীঘাটৰ অমৰাগুৰিত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। নিশা পুত্ৰ পত্নীয়ে মিলি হত্যা কৰি পলায়ন কৰাৰ অভিযোগ। পত্নী মুৰ্ছিদা বেগম আৰু দ্বিতীয় পুত্ৰ মইজুদ্দিনে হত্যা কৰা বুলি স্থানীয় ৰাইজৰ সন্দেহ। পুৱা টোপনিৰ পৰা সাৰ পাই দুই নাবালক সন্তানে বিচনাত প্ৰত্যক্ষ কৰে পিতৃৰ মৃতদেহ। অন্যহাতে জ্যেষ্ঠ ভাতৃ আৰু মাতৃক ঘৰত বিচাৰি নোপোৱাত চিঞৰ বাখৰ কৰাত অঞ্চলবাসী আহি আৰক্ষীক খবৰ দিয়ে। সম্প্ৰতি ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে লাহৰীঘাটত এই সপ্তাহতে আন এক হত্যাকাণ্ড সংঘটিত হৈছিল। স্বামীয়ে পত্নীক হত্যা কৰি শোৱাপাটিতে পেলাই থৈ পলায়ন কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাগুৰিৰ বা বাতৰি। হত্যাকাণ্ডৰ বিষয়ে তাৰমানে ৰাতিপুৱা ধৰক আনুমানিক 7টামান বজাত আমাৰ ইয়াৰ স্থানীয় পঞ্চায়ত মেম্বাৰ আৰু নাম ইকামুল হুছেইন তেখেতে মোক ফোন কৰি কৈছে যে দাদা আপুনি ক'ত আছে? ঘৰতে আছোঁ। হেৰি আপোনাৰ ইয়াত মাৰা এটা হৈছে। মাৰা হৈছে কোনখিনি? জেগাটো এড্ৰেছটো মোক দিছে। সেইমতে মই তাৰমানে থানা OC ছাৰক মই ফোন কৰিছোঁ। আমাৰ ছেকেণ্ড OC মামনি বাইদেউ তেখেতকো ফোন কৰিছোঁ। চিচাৰকো ফোন কৰিছোঁ। ফোন কৰি পেলাই মই এই জেগাত আহিছোঁ। এড্ৰেছ দিছোঁ, কথাটো হয়। এইখিনি আৰু মই জানো। তেখেতৰ নামটো মই জানিব পৰা মতে আৰু আবুবাকাৰ ছিদ্দিক। এইটো অমৰাগুৰি গাঁও হয়। কি বুলি ভাবিছে এই হত্যাকাণ্ডৰ বিষয়ে তাৰমানে মইতো আৰু গাঁৱৰ প্ৰধান, মই মোৰ ঘৰত আছোঁ, মই কি বুলি ভাবিম যে স্থানীয় অভিযোগ মানুহে তাৰমানে কৈছে আৰু ইয়াত ঘৈণীয়েক আৰু তাৰমানে ল'ৰা এটা লগত আছিল বোলে। আৰু যিজন মানুহ মাৰা হৈছে সেই তিনিজনী বোলে ঘৰত আছিল আপোনাৰ। তাৰমানে যিটো ৰুমত মাৰা হৈছে সেইটো ৰুমত তিনিজনী আছিল। নাই নাই, মই পোৱা নাই। মই ঘৈণীয়েকক পোৱা নাই, আৰু যিজন ল'ৰা লগত আছিল সেইজন ল'ৰাকো মই পোৱা নাই। এতিয়াতো এনেকুৱাই প্লান কৰিছে। মোৰ নাম মোহাম্মদ ৰুহুল আমিন। আৰক্ষী আহিছে নিশ্চয়। আৰক্ষী আহিছে আপোনাৰ। OC ছাৰ আহিছে, মামনি বাইদেউ আহিছে, থানাৰ পৰা আহিছে, কেইবাজন আহিছে। তদন্ত আপোনাৰ লিখা মেলা কৰি আছে আৰু অলপ সোধ পোছো কৰিছে। সৰু ছোৱালী এজনী 14 বছৰ ছোৱালী এজনী আছিল, সেই ছোৱালীজনীকো সোধ পোছ কৰিছে। আপোনালোকৰ কি সন্দেহ হয়? বেলেগৰ পৰা মানুহ আহি মাৰিছে নাই? এইখিনিতো মই ক'ব নোৱাৰিম, কাৰণ যিহেতু মোৰ ঘৰ চাতিয়ানতলীত, মাৰাটো হৈছে অমৰাগুৰিত। মইতো ক'বলৈ নাই। আপোনালোকে আশা কৰিছে আৰক্ষী তদন্তৰ ওপৰত? তদন্তৰ ওপৰত। মানুহজনে মই শুনা পোৱা মতে আৰু খেতি বাতি কৰে আৰু কাম কাজ কৰে আৰু। জানিব পৰা মতে তাৰমানে 5জন ল'ৰা ছোৱালী বোলে। জানিব পৰা মতে বয়স আনুমানিক, মোৰ অনুমানিকটো মই কৈছোঁ আৰু 55 ইয়াৰ্ছ মান হ'ব আৰু।